নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ কোমোৰা খেতিৰ ভিডিঅ' এটালৈ উপস্থিত হ'লোহি। তো আজি খেতিয়কে খেতিত স্প্ৰে কৰি আছে, গছত যথেষ্ট পৰিমাণে ফলন লাগন দিছে। তো আজি ইনচেক্টিচাইড মানে পোকৰ ঔষধ, পোকে খেতিত ডিষ্টাৰ্ব কৰি আছে। ডিষ্টাৰ্ব কৰি থকাৰ কাৰণ এটাই হ'ল মানে কি, ৰ'দৰ যিটো টেম্পাৰেচাৰ সেইটো বৃদ্ধি পাইছে, সেইকাৰণে পোকে নানান ধৰণৰ সমস্যা দেখা দিছে। গছৰ নানান ধৰণৰ বেমাৰ, গছৰ পাতবিলাক ফুলি গৈ আছে, কোচ খাই আছে, আৰু বৰলতা মানে এই সৰু সৰু কোমোৰাবিলাক এনেকুৱা ধৰণৰ ফুটা কৰি আছে, আৰু এই ক'লা ক'লা মাখিবিলাক আহি তাতে বীজাণু দি একদম পূৰা পোকৰ সৃষ্টি কৰি আছে। সেইকাৰণে খেতিত আজি পোকৰ ঔষধ স্প্ৰে কৰা হৈ আছে। ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে আপোনালোকে ধুনীয়াকৈ কমেণ্টত লিখি দিব। যিটো খেতি আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ মাজেদি দেখুৱাই আছোঁ, এইটো হ'ল লোকেল জাতীয় কোমোৰা। এই খেতি কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আগতীয়াকৈ খেতিৰ মাটি প্ৰস্তুত কৰি ল'ব লাগিব। ধুনীয়াকৈ মাটি প্ৰস্তুত কৰি লৈ তাৰপিছত আপোনালোকে লগাব লাগিব। লগোৱাৰ পদ্ধতিটো 6 বাই 6 দিব। গছৰ পৰা গছৰ দূৰত্ব লাইন টু লাইন 6 ৰাখি আপোনালোকে দিব পাৰিব। এতিয়া এই লোকেল কোমোৰা কিন্তু গছবিলাক বেছিকৈ দৌৰি থাকে, আৰু গছবিলাক অলপ পাতল থাকিলে গছত ফলন বেছি হয়। আপোনালোকে এইটো কথা নাভাবিব যে গছত আমি ঘনকৈ লগালে যে গছ আমাক ফলন বেছি দিব। গছ যিমান পাতল হয় সিমানেই ফলন বেছি হয়। ৰ'দ বতাহ ভালদৰে গছৰ ওপৰত পৰিব পাৰে, বতাহ যাতে ভালদৰে গছত লাগিব পাৰে, সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, উন্নত ধৰণৰ ঔষধ মেডিচিনবিলাক দি যাব। তো ভিডিঅ' যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব। যদি আপোনালোকে ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। এনেকুৱা ধৰণৰ উন্নত ভিডিঅ'বিলাক আপোনালোকে যাতে পাই থাকে, আৰু এনেকুৱা ধৰণৰ উন্নত ভিডিঅ' পোৱাৰ পিছত যাতে আপোনালোকে উন্নত ধৰণৰ খেতি কৰিব পাৰে, মই তাকে কামনা কৰিছোঁ। লাহে লাহে আমাৰ খেতিও কি হৈ আছে, ব্ৰাঞ্চ ধুনীয়াকৈ মাৰি আছে, আৰু খাদ্যবিলাক ভালকৈ পাই আছে। গোবৰ সাৰ যথেষ্ট পৰিমাণে দিয়া হৈছে, সেইকাৰণে গছে ভাল ব্ৰাঞ্চ মাৰিছে আৰু ফলন ভালদৰে দি আছে। সেইকাৰণে আমি কি কৰিব লাগিব, যাতে গছৰ আগবিলাক পোচ নাখায়, এনেকুৱা ধৰণৰ দৌৰি থাকে, তাৰ কাৰণে আমি কি কৰিব লাগিব, মেজগাৰ্ড, বায়'ড'জ, ক্লিক, কাৰেণ্ট এই ধৰণৰ মেডিচিনবিলাক আমি দিব লাগিব। যিটো খেতি দেখুৱাই আছোঁ এইটো হ'ল ৰাসায়নিক পদ্ধতিমতে কৰা খেতি, এইটো কিন্তু জৈৱিক পদ্ধতিমতে কৰা হোৱা নাই, যদিও ফলন যথেষ্ট লাগন দি আছে। আশা কৰোঁ আপোনালোকেও এই ধৰণৰ খেতি কৰি আপোনালোকেও সফল হ'ব পাৰিব, মই তাকে কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।